আপোনালোকক বহুত বহুত ধন্যবাদ দেই। মই আগৰ ভিডিঅ'টো ইমান ধুনীয়াকৈ মৰম দিছে, আগৰ মানে ভিডিঅ'বিলাক লং ভিডিঅ'বিলাক ইমান ধুনীয়া ধুনীয়া কমেণ্ট কৰিছে, ইমান ধুনীয়াকৈ মৰম দিয়াকৈ বহুত বহুত ধন্যবাদ। আশা কৰোঁ মই এইটো ভিডিঅ' আপোনালোকে আঁকোৱালি ল'ব বুলি। স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ ভিডিঅ'টো চাব, ফুল ৱাচ টাইম কৰিব। এয়া দেখিছেনে বাৰু, এয়া শালখন মানে গামোচা ইয়াতে হেৰি 4-5খন-6খনমান মেৰ খাই আছে নেকি, মানে মই বৈ গ'লোঁ যে হিচাপ নহ'ল মানে কেইখন গামোচা ইয়াতে থাকিলে মানে। তাকে এতিয়া গামোচা কেইখন মানে কাটোঁ বুলি লৈছে, বেছিকৈ মেৰ খাই থাকিলে মানে ব'বৰ কাৰণে বহুত বেছি অসুবিধা। এয়া 5খন-6খনমান থাকিব লাগে মোৰ আইডিয়া এনেকৈ মানে। সেনেকৈ বেছিকৈ মেৰ খাই থাকিলে আকৌ ব'বলৈ অসুবিধা হয় নহয়, সেইকাৰণে ভাবিলোঁ তাঁতখনেৰে গামোচা কেইখন কাটি লওঁ। আৰু বেছি নাইগৈ বাৰু গামোচা, তাৰপিছত একেইখন এয়া ধুনীয়াকৈ কাটিলোঁ। তাঁতখন মোৰ সম্পূৰ্ণ এচলীয়া হৈছে গম পাইছেনে, মানে মেৰিয়াওঁতে অকলশৰীয়াকৈ মেৰিয়াবলগীয়া হ'ল নহয়, সেইকাৰণে মানে মেৰিয়াটো বেয়া হ'ল কাৰণে এতিয়া তাৰমানে বওঁতে মানে তাঁতখন সম্পূৰ্ণ এচলীয়া হৈ গৈছে এটা চাইডে মানে। তাৰপিছত এয়া ধুনীয়াকৈ মানে মোবাইলটো ধৰি দিবলৈ মানুহ নাছিলে যে, এখন হাতে মানে মোবাইলটো ধৰিছোঁ, আন এখন হাতে মানে সেনেকৈ কৰি পিনে ব্লেডৰ লগত কাটিছোঁ। কেঞ্চিৰ লগত কাটিলে ভাল, কেঞ্চিৰ লগত কাটিবলৈ মানে ভালো আৰু, কিন্তু কেঞ্চিৰ লগত কাটিলে মানে আকৌ মোক ধৰিবলৈ মানুহ নাথাকে যে, সেইকাৰণে সেয়া হেৰিখনৰ লগতে ব্লেডখনৰ লগতে ধুনীয়াকৈ কাটিলোঁ গামোচাকেইখন। গামোচা মানে মই ভাবিছিলোঁ 5খন-6খনমান আছে বুলি, কিন্তু শালত অকল 4খন গামোচা আছিলে গম পাইছেনে। 4খন গামোচা মেৰ খাই আছে। গামোচাকেইখন বহুত বেছি দীঘল যে, সেইকাৰণে মানে বহুত বেছি ডাঙৰ হৈ গৈছিলে আৰু তুলঠাটো। এনেকৈ কৰি পিনে ধুনীয়াকৈ গামোচাকেইখন কাটিলোঁ। 4খন গামোচা ওলালে পেলাই কাটিলে এইপিনে এতিয়া আকৌ মেৰ খাব পৰা কাৰণে মই বৈ লৈছিলোঁ ইখনত, নহ'লেতো মেৰ খুৱাব পৰাকৈ বৈ ল'ব লাগিব, নহ'লে আকৌ বেলেগ কাপোৰ চিলাই ল'ব লাগিব নহয়, সেইকাৰণে এয়া ধুনীয়াকৈ ধুনীয়াকৈ এইখিনি বৈ মেলি লৈ পিনে আৰু এয়া মেৰ খুৱাম আৰু ধুনীয়াকৈ মেৰ খুৱাই ল'ম। তাঁতখন এচলীয়া যে, এতিয়া প্ৰথমখন মানে গামোচাকেইখন মানে অকণমান এচলীয়া আছিলে, এটা চাইডে বেছিকৈ কাপোৰটো মানে সোমাই দি গৈছিলোঁ যে, সেইকাৰণে এটা চাইডে মানে অলপ বেছি কাপোৰটো ওলাই হেৰি হৈ গৈছে মানে। এইপিনে দেখিছিলে তুলঠাটোৰ এয়া পাতলাই হৈ আছে বাৰু, আৰু মই দিয়া চাগে 2-3খনমান আছে নেকি। এইকেইখন গামোচা কাটি লৈ পিনে দৰা গামোচা অৰ্ডাৰ আহিছে, যিহেতু বিয়া ছিজন আহিছে ন, বিয়া ছিজন আহিছে কাৰণে 10খনমান গামোচা লগাম, তাৰে দৰা গামোচা 4-5খনমান বৈ থৈ দিম। বাকীকেইখন সৰু ফুল লগা গামোচা বৈ পিনে এনেকৈ থৈ দিম বুলি ভাবিছোঁ, আৰু কি হয় এইকেইখন কাটি লৈ পিনে লগাব লাগিব। মোৰ আইডিয়া ইয়াত চাগে আৰু 3খনমান আছে নেকি, 2-3খনমান আছে চাগে। সেইফালে দেখিলে নহয় তুলঠাটোত কিমান এইখিনি সূতা কোচ খাই থৈ দিছোঁ, মানে মেৰিয়াওঁতে বেয়া হ'লে মানে তাঁতখন পাছত সেনেকুৱা হৈ যায়গৈ, বহুত কষ্ট হয় ব'বৰ কাৰণে। এয়া গামোচাকেইখন ধুনীয়াকৈ ৰ'দাই পিনে থৈ দিছোঁ ধুনীয়াকৈ, তাৰপিছত জাপি পিনে ভৰাব লাগিব দেখিছেনে। ধুনীয়াকৈ মেলি থৈ দিছোঁ। 2খনমান আগৰকেইখন গামোচা প্ৰায় 3-4খনমান গামোচা হেৰি হৈছিলে, দাগ লাগিছিলে নহয়, দাগ লগাকেইখন মই এনেই গ'ল আৰু ঘৰতে ইউজ কৰিব লাগিব সেইকেইখন গামোচা। এইকেইখন গামোচা এয়া দিব লাগিব এখনত 250 টকাকৈ। আপোনালোকৰ যদি আমাৰ ঢেকীয়াজুলি ওচৰে পাঁজৰে কোনোবা আছে ন, তেতিয়া ল'ব বিচাৰিলে মানে মোক কণ্টেক্ট কৰিব পাৰিব। যদি লাগে এখন গামোচাত 250 টকাকৈ দিম। এয়া দেখিছেনে আগৰ মানে এইকেইখনেই 4খন গামোচা, এই 4খন গামোচা আজি কাটা হয়। ধুনীয়াকৈ জাপি মেলি ল'লোঁ গামোচাকেইখন, বোলো মই ভৰাই থৈ দিওঁ আগৰ গামোচাকেইখনৰ লগত। কেইখন গামোচা কাটিলোঁ মানে মোৰ আইডিয়াটো নাই, পাহৰিয়ে থাকিলোঁ মানে কেইখন গামোচা কাটিলোঁ। তাকে ভাবিলোঁ গামোচাকেইখন গোটেইকেইখন ওলাই লৈ পিনে ধুনীয়াকৈ হিচাপ কৰি পিনে ভৰাই থৈ দিওঁ এখন এখনকৈ। এখন গামোচা মানে সেই চুটিয়ে হ'ল, হেৰি মানে চিন দিয়ে লৈছিলোঁ, কিন্তু চিনটো দিয়াৰ পাছতো হেৰি হৈ থাকিলে মানে চিনটো ধৰিব নোৱাৰা হৈ থাকিলে পাছত, মানে কালাৰখিনি গুচি গ'লগৈ নহয় পাছত। তাৰপিছত মই ৰছী এডালৰ লগত জোখ লৈ পিনে বৈ আছিলোঁ। তাৰপিছত এখন গামোচা বওঁতে মানে জোখ লোৱাটো গণ্ডগোল হ'ল যে, সেইকাৰণে এখন গামোচা মানে অলপ চুটি হৈ থাকিলে, এখন ঘৰতে ইউজ কৰিব লাগিব। কেইবাখনো গামোচা মানে মোৰ লোকচান হৈছে গম পাইছেনে। ইয়াতে এয়া গামোচাকেইখন মই বোলো হিচাপ কৰি লওঁ ৰ'ব। এয়া কাপোৰকেইখন মই ভালকৈ জাপি মেলি থোৱা নাছিলোঁ যে, বেগটোত ভৰাই পিনে এনেকৈ কোচমোচ খাই আছে দেখিছেনে, সুতুলি মুতলি হৈ আছে। এয়া দেখিছেনে কেনেকুৱা হৈছে গামোচাকেইখন। গোটেইকেইখন গামোচা ভালকৈ জাপি পিনে মই ভৰাই থওঁ বুলি ভাবিলোঁ। এয়া দেখিছেনে কেনেকুৱা সুতুলি মুতলি হৈ আছে, গামোচাকেইখন অৱস্থা নাইকিয়া হৈ আছে। ধুনীয়াকৈ জাপি মেলি পিনে ভৰাই ল'লোঁ। সৰু গামোচাখন এক্সট্ৰাকৈ থৈ দিম। ইয়াতে গামোচা মানে হেৰিখন ওলালে, আগৰ গামোচা 10খন নে 9খন ওলালে। তাৰপিছত আজি এতিয়া কাটা 4খন হ'ল, 14খন গামোচা হ'ল। মোৰ আইডিয়া শালত চাগে আৰু 3-4খনমান আছে নেকি, সেনেকৈ আৰু 3-4খনমান। এখনটো বৈ আছোঁ, 3খনমান মেৰ খাই আছে চাগে শালত। এয়া 14খন গামোচা হৈ গ'ল।
গামোচাখিনি ধুনীয়াকৈ বেগটোত হেৰি কৰি পিনে ভৰাই থৈ দিওঁ। দেখিছেনে? কাৰোবাক লাগিলে মানে অৰ্ডাৰ কৰিব দেই গামোচাখিনি, আৰু কেনেকুৱা লাগিছে কমেণ্ট এটা কৰিব সকলোৱে। ধুনীয়া ধুনীয়া কমেণ্ট কৰিব, তেতিয়াহে মোৰ ভাল লাগে আৰু ভাল ভাল ভিডিঅ' কাপোৰ বোৱা ভিডিঅ' আপোনালোকক দিবলৈ মোৰ মন যাব। দেখিছেনে? এয়া সেইখন মানে সৰুখন, সেইখন ঘৰত ইউজ কৰিব লাগিব, সেইকাৰণে ওপৰত থৈ দিছোঁ। সেয়া বেগটো ধুনীয়াকৈ ৰঙা বেগটো দেখিছেনে? এই ৰঙা বেগটোতে মই গামোচাবিলাক বৈ পিনে ভৰাই থৈ দিওঁ।